বাইহাটা চাৰিআলি আৰক্ষী প্ৰশাসনে এক গৰু সৰবৰাহকাৰী লগত জড়িত থকা মানে মিডলমেন তেওঁ বাইহাটা চাৰিআলিক কেন্দ্ৰ কৰি তেওঁ মানে বহুত এনেকুৱা গৰুৰ চিণ্ডিকেট চলাই আছে। পংকজ দাস নামৰ ব্যক্তি এজনক আজি এৰেষ্ট কৰে। তেওঁ মানে যোৱা 22 ডিচেম্বৰ 2025 তাৰিখে তেওঁ এক গৰু সৰবৰাহকাৰীৰ লগত জড়িত থকা ব্যক্তি পংকজ দাসক মানে 22 ডিচেম্বৰ তাৰিখে বাইহাটা চাৰিআলি আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাত তেখেতে মানে বাইহাটা চাৰিআলি প্ৰশাসনৰ গাড়ীখন খুন্দিয়াই কেনে পলায়ন কৰিবলৈ সক্ষম হয়। আৰু তেতিয়াৰ পৰাই বাইহাটা চাৰিআলি আৰক্ষী প্ৰশাসনে এনেকুৱা ধৰণৰ তদন্ত কৰি অন্তৰালৰ শেষত আজি পংকজ দাস নামৰ মানুহজনক এৰেষ্ট কৰিবলৈ সক্ষম হয়। আৰু মানে এই যি গৰু সৰবৰাহকাৰীৰ এই বৃহৎ গেংটো তেওঁলোকৰ মানে লগত বহুত সংবাদ মাধ্যমৰ ব্যক্তি আৰু বিভিন্ন ধৰণৰ দল সংগঠন জড়িত থকা বুলি তেওঁ মন্তব্য আগবঢ়াইছে। আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ যে এই গৰু সৰবৰাহকাৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সংগঠনে হওক বা সংবাদকৰ্মীয়ে হওক বা পুলিচ কৰ্মীয়ে হওক যিয়ে নহওক যোনে নহওক অতি সোনকালে তেখেতসকলক তদন্তৰ আওকাণ কৰি কেনে গৰু চিণ্ডিকেট বুলি কওঁতে এতিয়া বাইহাটা চাৰিআলিৰ যিটো মুখ্য দুৱাৰ হিচাপত পৰিণত হৈছে। আচলতে বাইহাটা চাৰিআলিক মই আজি ধন্যবাদ এইকাৰণে দিম যে বহুত দিনৰ পৰাই এই যিবোৰ অবৈধ গৰু এই গৰু বেপাৰৰ লগত জড়িত, যেনেকুৱা এইজনৰ নাম আজি যিজনৰ নাম ক'লে পংকজ দাস দৰং জিলাৰ হয়। আৰু দৰং জিলাৰ অকল পংকজ দাসে নহয়, এনেকুৱা বিভিন্নজন আছে। আৰু অকল তেওঁলোকে এনেকুৱা নহয় যে মানে কি নিৰ্দিষ্ট এটা ঠাইৰ পৰা দৰঙৰ পৰা আহি কিনে বাইহাটা চাৰিআলিৰে গৰু পাৰ কৰিব সাহ নকৰে। ইয়াতে আমি জানামতে বহুত কেইজন মানে এই যিবোৰ মানে কি এইবোৰ গৰু সৰবৰাহ কৰা মানুহ, ইহঁতৰ মুখৰ পৰাই হয়তো আপোনালোকে গম পাব। ইহঁতে সংগঠনৰ নাম লয়, তাৰপিছত আপোনাৰ সংবাদ মাধ্যমৰ কৰ্মীৰ নাম লয় যে মোটা অংশ টকা পইচা দি কিনে মেনেজ কৰি কিনে এইবোৰ কাম চলাই যায়। এইটো কথাটো সত্য হ'ব পাৰে, সত্য হয়। এইকাৰণে হয়, নহ'লে আপোনাৰ বাইহাটা চাৰিআলি মাজমজিয়াৰে আৰু এনেকুৱা কাম এনেকুৱা নহয় যে মাহত এদিন হয়।